অসমীয়া কাকত আলোচনীৰ সংখ্যা সম্প্ৰতি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। নিতৌ প্ৰকাশ পাইছে ন কাকত আলোচনীয়ে। গুৱাহাটী প্ৰেছ ক্লাবত আজি দুখনকৈ কাকত উন্মোচন কৰা হয়, এখন দৈনিক কাকত আৰু আনখন সাপ্তাহিক। প্ৰতিষ্ঠা সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত প্ৰকাশ পাইছে দৈনিক কাকত শংকৰজ্যোতি। বহাগী পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী মধুৰাম ডেকাই প্ৰকাশ কৰা শংকৰজ্যোতি উন্মোচন কৰে শংকৰদেৱ সংঘৰ পদাধিকাৰী ৰজনীকান্ত দত্তই। শংকৰজ্যোতিৰ সম্পাদকৰ গুৰুদায়িত্ব গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে কয়, সমগ্ৰ ভাৰতবৰ্ষত সক্ৰিয়ভাৱে প্ৰচলিত বাতৰি কাকতৰ সংখ্যা 30,000ৰ ওপৰ, যদিও ৰেজিষ্ট্ৰেশ্যনত 80,000ৰ ওপৰ দেখুৱাইছে, কিন্তু সক্ৰিয়ভাৱে প্ৰচাৰিত সংখ্যা 30,000ৰ ওপৰ নহ'ব। ঠিক তেনেকৈ আমাৰ অসমতো আমাৰ তথ্য আৰু জনসংযোগ বিভাগৰ যি তেওঁলোকৰ পঞ্জীয়ন মতে আজি 200খনৰো অধিক বাতৰি কাকত চলে, কিন্তু সক্ৰিয় প্ৰচলিত সংখ্যা 100ৰ বেছি নহ'ব। আৰু ঠিক তেনেকৈ দৈনিক বাতৰি সংখ্যাও আমাৰ 40ৰ তলতেই আছে। এনে হোৱা স্বত্তেও আজি এখন নতুন অসমীয়া বাতৰি কাকতৰ প্ৰয়োজন এইকাৰণে বোধ কৰা হ'ল যে আজি অসমীয়া জাতি 3,12,00,000 মানুহৰ ভিতৰৰ 1,90,00,000 হ'ল অসমীয়া মানুহ। এই অসমীয়া মানুহখিনিয়ে আজি অস্তিত্বৰ সংকটত ভুগিছে। এই অস্তিত্বৰ সংকটত আজি সুদীৰ্ঘকাল ধৰি 1979 চনত যিটো বিদেশী বহিষ্কাৰৰ আন্দোলন হ'ল, সেই আন্দোলনৰ পৰৱৰ্তী অৱস্থাত আলফাৰ বিপ্লৱ হ'ল বা গৃহযুদ্ধ হ'ল। এইবিলাক নানা সমস্যা অতিক্ৰম কৰি বৰ্তমান এই অস্তিত্ব ৰক্ষাৰ সংকটত অসমীয়া জাতি বিব্ৰত হৈ পৰিছে। এনে এক মুহূৰ্তত অসমীয়া মানুহক উদ্ধাৰৰ বাণী দিব পৰা ব্যক্তি হ'ল দুগৰাকী। এগৰাকী হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু আনগৰাকী হ'ল চুকাফা। এতিয়া আমি শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ ওপৰত ভৰসা ৰাখিয়েই আমি চুকাফাকো সন্মান প্ৰদৰ্শন কৰি অসমীয়া জাতিক আজি বৰ্তমানৰ সংকটৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে বাণী আৱিষ্কাৰ কৰিব খুজিছোঁ। আনহাতে নতুন অৰুণোদয় প্ৰকাশনৰ দ্বাৰা প্ৰকাশ পাইছে এখন নতুন সাপ্তাহিক কাকত। নতুন অৰুণোদয় নামৰ কাকতখনৰ সম্পাদক অৰুণ চন্দ্ৰ দাস। কাকতখন আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰে ডাক্তৰ হিতেশ বৰুৱাই। নতুন অৰুণোদয়ৰ কাৰ্যবাহী সম্পাদক কিৰণ তালুকদাৰে সাপ্তাহিকখনৰ বিষয়ে কয় এনেদৰে, আমাৰ পেপাৰখনৰ উদ্দেশ্য হৈছে যে এতিয়াও আমাৰ অসমীয়া অৰ্থনীতিত গ্ৰাম্যাঞ্চলৰ প্ৰভাৱ বেছি বা অসমীয়া ৰাজনৈতিক জীৱনত গ্ৰাম্যাঞ্চলৰ প্ৰভাৱে আমি সৰহ বুলি আমি ভাবিব পাৰোঁ বা আমি ক'ব পাৰোঁ। কিন্তু এনেকুৱা পৰিপ্ৰেক্ষিতত বেছিভাগ সংবাদ মাধ্যম বা খুব সৰহসংখ্যক সংবাদ মাধ্যমত গাঁৱলীয়া জনজীৱনৰ যিখিনি খবৰ প্ৰকাশ হ'ব লাগে সেইখিনি হোৱাত হয়তো ব্যাঘাত হৈছে। আৰু সেইকাৰণে আমি ভাবিছোঁ যে আমি আমাৰ কাকতখনৰ জৰিয়তে গাঁৱে ভূঞে থকা অসংখ্য সমস্যাক আমি পোহৰ দেখুৱাবলৈ আমি কৃতকাৰ্য হ'ম। অসমীয়া কাকতৰ জগতত নতুনকৈ সংযোজন হোৱা এই কাকত দুখনক পঢ়ুৱৈসকলে কেনেদৰে আঁকোৱালি লয় সেয়া লক্ষণীয় হ'ব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।